গুড মৰ্ণিং এভৰিৱান। এয়া ৰুমটো আগৰ পৰাই পমিষ্ঠ অৱস্থা নাইকিয়া কৰি থৈছে। তাৰপিছতো মই মৰণা মাৰিব ধূলি সোমাব বুলি এনেদৰে ফাৰ্ষ্টৰ ৰুম বাবে দুখনমান কাপোৰ দি পেলাই ঢাকি থৈ দিলোঁ আৰু টেডি পুতলাবোৰো ভিতৰত আনি থ'লোঁ। তাৰপিছত ইয়াত ফ্ৰাইড ৰাইচ বনাই দিলোঁ পমিষ্ঠক স্কুললৈ যোৱাৰ আগত। স্কুলৰ পৰা আমি আহি পাই গ'লোঁ, দেখিলোঁ ইয়াত পূৰা মৰণা মাৰি আছে আৰু মৰণা মাৰিও আছে আৰু এপাচে এপাচেকৈ ধান ভৰাইও আছে। তাৰপাছত এয়া মৰণা মাৰি প্ৰায় হৈছেহি আৰু দুপৰীয়া স্কুলৰ পৰা আহি পমিষ্ঠৰ কাৰণে এয়া ভাত উঠাই দিলোঁ, কাৰণ তাক ঠাণ্ডা ভাতটো খুৱাব নোৱাৰি, ঠাণ্ডা বহুত পৰিছে। আৰু এয়া মচুৰদালৰ এৰিগতি আৰু অলপমান ধান আছেই মৰণা মাৰিবলৈ, গোটেইখিনি একেকোবে নোৱাৰিলেগৈ। আৰু আবেলি সিহঁতৰ বাবে চাহ। আৰু আমাৰ পমিষ্ঠে ভালুক হৈছে, মোক ভালুক বনাই দেখাইছে। আৰু ৰাতি হ'লেও ঘৰতে শাক পাচলি কৰিলে এটাই সুবিধা, পটককৈ প্ৰয়োজন হ'লে আনিবগৈ পাৰি। মই ধনিয়া প্ৰয়োজন হ'ল বাবে ধনিয়া কেইডালমান ছিঙি আনিলোঁগৈ। আৰু পমিষ্ঠ ভালুকৰ মুখখন মুচিবৰ কাৰণে গৰম পানী আনি ভালুক মুচিছোঁহি।